নমস্কাৰ। এয়া আমাৰ ঘৰৰ নিচেই কাষতে থকা আপোনাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ মুখাশিল্প আপোনালোকক দেখুৱাম বুলি অলপ ভিডিঅ' এটা বনালোঁ। চাব, ভাল পাব সকলোৱে। এই সুন্দৰ সুন্দৰ আপোনাৰ মুখা চামগুৰি সত্ৰত বনোৱা হয়। মাজুলী বিখ্যাত আপোনাৰ চামগুৰি সত্ৰ মুখা বিষয়ে। মুখা ইয়াত প্ৰশিক্ষণ দিয়া হয়। কিমান সুন্দৰ সুন্দৰ আপোনাৰ মুখা বনোৱা হয়। অসমৰ বাহিৰে বিভিন্ন পৰ্যটকে আহি চামগুৰি সত্ৰত মুখা চাবলৈ আহে। সত্ৰখন মুখাৰ শিল্পৰ বাবে বিখ্যাত। কোনে কোনে চাইছে তেওঁলোকে কমেণ্ট কৰি জনাবচোন বাৰু। এইটো মিউজিয়াম হয়। সুন্দৰ সুন্দৰ মুখা কিছুমান ইয়াত ৰাখি থোৱা হয়। ইয়াত বিভিন্ন কলা কৌশলী আৰু প্ৰতিমাৰ সজাই থোৱা আছে। চাওক কিমান সুন্দৰ সুন্দৰ। আৰু বিভিন্ন ভাওনা কাৰ্যত মুখাবিলাক নিয়া হয়, ভাড়াত দিয়া হয় বা কিবা হেৰিয়াত দিয়া হয়। সকলো ভাওনা চাওনা আপোনাৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰণে মুখাবিলাক দিয়া হয়। নামীয়া নৰকাসুৰ ৰজা মুখাবিলাক কিমান ধুনীয়া। চাওক, চাই লৈ যিসকলে চাইছে কমেণ্ট কৰিব, আৰু যিসকলে চোৱা নাই এবাৰ চাই যাবহি। সুন্দৰ। আপোনালোকে যদি মৰম আগবঢ়ায়, আপোনাৰ মই ভালদৰে আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ৰাৱণ 10খন মুখ আছে, কি সুন্দৰ। এয়াই আৰু আমাৰ মাজুলী নিচেই ঘৰৰ কাষতে আছে আমাৰ চামগুৰি সত্ৰ। ভাল পালে